মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এম স্কয়াৰ চেনেললৈ তোমালোকক স্বাগতম জনাইছো। আজি আমি ক্লাস 9 অনুশীলনী R2 ৰ কোৱেশ্চন নম্বৰ 1 ৰ পৰা অংককেইটা সমাধান কৰিম। ভিডিঅটো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু নিজৰ সহপাঠীৰ লগতো শেয়াৰ কৰিবা। এই কোৱেশ্চন কেইটাত কি আছে প্ৰতিটো কোৱেশ্চনৰ চাৰিটাকৈ উত্তৰ দিয়া আছে, তাৰে পৰা শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগে। সো কোৱেশ্চন নম্বৰ 1 ত আছে এখন বৰ্গাকাৰ খেতি পথাৰৰ কালি 10000 বৰ্গমিটাৰ হলে পথাৰখনৰ পৰিসীমা। পথাৰটো কেনেকুৱা বৰ্গাকাৰ, তাৰ কি দিয়া আছে কালি দিয়া আছে। বৰ্গৰ কালি আমি কি জানো বাহু পূৰণ বাহু, তাৰে পৰা আমি কি এটা বাহু উলিয়াই লম হলে পথাৰখনৰ পৰিসীমা, যেহেতু পথাৰখন বৰ্গাকৃতিৰ সো সেইকাৰণে বৰ্গৰ পৰিসীমা কি 4 ইনটু বাহু। আমি প্ৰথমত এই কালিৰ পৰা বাহুটো উলিয়াই 4 ইনটু সেই বাহু পূৰণ কৰিলে আমাৰ কি বৰ্গৰ পৰিসীমা ওলাই যাব। সো আমি এনেকৈ কৰিম, আমাৰ আছে বৰ্গৰ কালি বৰ্গৰ কালি সমান সমান কি বাহু পূৰণ বাহু। সো আমি ইয়াতে কি এটা বাহু লাগে, সো দেয়াৰফৰ বাহু ইজ ইকুৱেল টু কি হ'ব স্কয়াৰ ৰুট অফ বৰ্গৰ কালি কিমান দিয়া আছে 10000। সো স্কয়াৰ ৰুট অফ 1 2 3 4, এইটোক আমি কি কৰিব পাৰো 10000ক আমি লিখিব পাৰো 100 স্কয়াৰ। চোৱা এইটো স্কয়াৰ কৰিলে কি হ'ব 4টা শূন্য হ'ব। সো এইটো স্কয়াৰ আৰু এই ৰুট ওভাৰটো উঠি যাব, থাকি কি থাকিব অনলি 100 থাকিব 100 মিটাৰ। আমাক কি লাগে পথাৰখনৰ পৰিসীমা, দেয়াৰফৰ বৰ্গাকৃতি পথাৰখনৰ পৰিসীমা বা ইন শৰ্ট আমি লিখিম দেয়াৰফৰ বৰ্গৰ পৰিসীমা। সো বৰ্গৰ পৰিসীমা হ'ব 4 ইনটু বাহু। 4 ইনটু বাহু কিমান পালো 100 মিটাৰ। সো দিস ইজ 100 মিটাৰ। সো ইজ ইকুৱেল টু 400 মিটাৰ। সো 400 মিটাৰ আমাৰ কোনটোত আছে ডি। সো ডি হ'ব আমাৰ শুদ্ধ উত্তৰ। 2 নম্বৰ কোৱেশ্চনত দিছে আয়তকাৰ চোতাল এখনৰ দিক 30 মিটাৰ আৰু কালি 600 বৰ্গমিটাৰ হলে চোতালখনৰ পৰিসীমা। আয়তকাৰ চোতালৰ কি দিছে দিক দিছে আৰু কালি দিছে। সো ইয়াৰ পৰা আমি প্ৰস্থটো উলিয়াই ল'ব পাৰিম। কেনেকৈ আমি জানো যে দিক পূৰণ প্ৰস্থ সমান সমান কি আয়তৰ কালি, তাৰে পৰা যদি প্ৰস্থটো ওলাই যায় তেনেহ'লে কি লাগে চোতালখনৰ পৰিসীমা। আয়তৰ পৰিসীমা কি 2 ইনটু দিক যোগ প্ৰস্থ, দিকটো দিয়া আছে প্ৰস্থ ইয়াৰে পৰা উলিয়াম, সো তাতে বহাই দিলে আমাৰ এনসাৰটো ওলাই যাব। সো আমি এনেকৈ কৰিম আয়তৰ কালি কিমান দিয়া আছে আয়তৰ কালি 600 বৰ্গমিটাৰ, দ্যাট ইজ মিটাৰ স্কয়াৰ। আমি আকৌ জানো আয়তৰ কালি মানে কি দিক পূৰণ প্ৰস্থ ইজ ইকুৱেল টু 600। দিক আমাৰ কিমান দিয়া আছে 30 মিটাৰ, পূৰণ প্ৰস্থ আমাৰ উলিয়াব লাগিব ইজ ইকুৱেল টু 600। 32 প্ৰস্থৰ লগত কি হৈছে পূৰণ হৈ আছে, সো সেইফালে গৈ কি হ'ব তলত যাব হৰণ হৈ যাব। সো প্ৰস্থ ইজ ইকুৱেল টু 600/30। সো এইটো শূন্য কাটা গেল, 63 দি কাটিলে কিমান যাব 20 বাৰ। সো এইটো হ'ব আমাৰ 20 মিটাৰ হ'ব আমাৰ প্ৰস্থ। সো আমি দিকটো দিয়া আছে প্ৰস্থটো উলিয়াই ললো, আমাৰ কি লাগে চোতালখনৰ পৰিসীমা। সো দেয়াৰফৰ পৰিসীমা কিমান হ'ব আমাৰ পৰিসীমা সমান সমান 2 ইনটু দিক যোগ প্ৰস্থ। পৰিসীমা সমান সমান 2 ইনটু দিক যোগ প্ৰস্থ। সো 2 ইনটু দিক কিমান 30 প্লাস প্ৰস্থ কিমান 20। সো দিস ইজ 2 ইনটু 30 প্লাস 20 কিমান 50। সো 2 ইনটু 50 মানে 100 মিটাৰ। সো আমাৰ 100 কোনটোত আছে অপশ্যন চি।
সো এইটো আমাৰ শুদ্ধ উত্তৰ হ'ব 3 নম্বৰ কোৱেশ্চনত আছে 9 সেন্টিমিটাৰ বাহক বিশিষ্ট বৰ্গৰ সমান কালিৰ এটা আয়তৰ প্ৰস্থ 3 সেন্টিমিটাৰ হলে আয়তটোৰ পৰিসীমা এতে এটা বৰ্গ আছে আৰু এটা কি আছে আয়ত আছে কিন্তু কৈ দিছে কি 9 সেন্টিমিটাৰ বাহু বিশিষ্ট বৰ্গৰ সমান কালিৰ হিয়তৰ কালি কি সমান বৰ্গটোৰ কালি আৰু আয়তটোৰ কালি সমান কিন্তু বৰ্গটোৰ বাহুৰ যোগ কিমান দি আছে 9 সেন্টিমিটাৰ আৰু আয়তৰ প্ৰস্থ কিমান দি আছে 3 সেন্টিমিটাৰ হলে আয়তটোৰ পৰিসীমা লাগে সো আমি এইখিনি তথ্যৰ পৰা কি আয়তৰ প্ৰস্থ এতে আছে দৈৰ্ঘ্যটো উলিয়াই ল'ব লাগিব দৈৰ্ঘ্য বা দিকটো যদি উলিয়াই ল'ব পাৰো তেনেহলে আমি আয়তৰ পৰিসীমাৰ ফৰ্মুলা 2 দিক প্লাস প্ৰস্থত বহাই দিলে আমি ধুনিয়াকে পাই যাম সুন্দৰ এটা কোৱেশ্চন সো আমি এনেই কৰিম সো আমাৰ কি দি আছে প্ৰথমত আয়তৰ কালি সমান সমান বৰ্গৰ কালি সো আয়তৰ কালি সমান সমান বৰ্গৰ কালি আমাক দি আছে কি আয়তৰ কালি সমান সমান বৰ্গৰ কালি সো আয়তৰ কালি মিন্স দিক পূৰণ প্ৰস্থ বৰ্গৰ কালি মিন্স বাহু পূৰণ বাহু এতিয়া আয়তৰ ক্ষেত্ৰত কি দি আছে প্ৰস্থ দি আছে 3 সো দিকটো এনেকৈ থাকিব উলিয়াব লাগিব আমাৰ প্ৰস্থৰ ঠাইত 3 হ'ব তাৰ পিছত বাহু পূৰণ বাহু কিহৰ বৰ্গৰ বাহু কিমান দি আছে 9 so this is 9 into 9 so এতে কি হ'ব দিক সমান সমান এটো কি হৈছে 3 টো এলত পূৰণ হৈছে সো ইফালে গলে হৰণ হ'ব আৰু তলত যাব সো এটো তলত আহিল 3 দি কাটি দিও যদি 3 বাৰ যাব 3 9 গুণ 27 27 সেন্টিমিটাৰ হ'ব কি আয়তটোৰ দিক এতিয়া আমাৰ কি লাগে আয়তটোৰ পৰিসীমা সো therefore পৰিসীমা কিমান হ'ব আমি জানো 2 into দিক যোগ প্ৰস্থ সো 2 into দিক কিমান পালো আমি 27 প্লাস প্ৰস্থ আমাৰ কিমান দি আছিল 3 সো 2 into 27 যোগ 3 কিমান 30 সো এটো পূৰণ কৰিলে কিমান হ'ব 60 সেন্টিমিটাৰ এটো আমাৰ आंसर হ'ব সো আমাৰ কোনটা অপচনত আছে 60 বি সো এটো হ'ব আমাৰ শুদ্ধ উত্তৰ 4 নম্বৰ কোৱেশ্চনত দি আছে এখন টেবুলৰ ওপৰত থকা ত্ৰিভুজাকৃতিৰ এখন আয়নাৰ দাঁতি আৰু অনুৰূপ উচ্চতাৰ যোগক্ৰমে 120 সেন্টিমিটাৰ আৰু 80 সেন্টিমিটাৰ হলে ত্ৰিভুজটোৰ কালিৰ যোগ কিমান হ'ব এটো এটা আমি ফিগাৰৰ জৰিয়তে বুজিবলৈ চেষ্টা কৰিম কি কৈছে আমাৰ এতে সো আমাক কৈছে টেবুলৰ ওপৰত এখন এনেকৈ কি আছে ত্ৰিভুজাকৃতি আয়না আছে আয়নাৰ দাঁতি আৰু তাৰ অনুৰূপ উচ্চতা যি কৈছে আয়নাৰ এটা দাঁতি আৰু তাৰ অনুৰূপ উচ্চতা যোগ দি আছে তেনেহলে ধৰিলো যদি এইটো দাঁতি ওপৰত আয়নাটো এনেকৈ ৰখা আছে তেনেহলে ইয়াৰ যোগ কিমান হল 120 সেন্টিমিটাৰ আয়নাৰ দাঁতি আৰু তাৰ অনুৰূপ উচ্চতা যোগ তেনেহলে ইয়াৰ অনুৰূপ উচ্চতা কোনটো হ'ব এইটো যদি এইটো ললো হয় তাৰ অনুৰূপ উচ্চতা এনেকৈ আমি এটা আঁকিব লাগিলে হয় তেনেহলে হেতু উচ্চতা হল হয় এইটো যদি আমি দাঁতি ললো হয় তাৰ অনুৰূপ উচ্চতা এনেকুৱা হল হয় যেটো আমি এইটো দাঁতি লৈছো ইয়াৰ অনুৰূপ উচ্চতা হ'ব এইটো কিমান দি আছে আমাৰ 80 সেন্টিমিটাৰ সো এইটো আমাৰ 80 সেন্টিমিটাৰ দি আছে হলে ত্ৰিভুজটোৰ কালি লব লাগে আমি ত্ৰিভুজৰ কালিৰ সূত্ৰ কি জানো ত্ৰিভুজৰ কালিৰ সূত্ৰটো হল হাফ ইনটু ভূমি ইনটু উন্নতি বা উচ্চতা ভূমি ইনটু উন্নতি বা উচ্চতা সো এটো লিখিম আমি therefore ত্ৰিভুজৰ কালি আমি ত্ৰিভুজৰ বুলি লিখিলো ত্ৰিভুজাকৃতি যদিও আয়না দিছে আমাৰ কাৰণ আমাৰ आंसरটো হে উলিয়াব লাগে সো therefore ত্ৰিভুজৰ কালি is equal to half into ভূমি into উচ্চতা সো is equal to half এতে ভূমি কিমান 120 উচ্চতা কিমান 80 সো আমি যদি কাটি দিও 2 দি 80 এর মাজত কিমান বার যাব 40 বার যাব এটো কিমান হ'ব 4 ৰে 12 দি পূৰণ কৰিলে কিমান হ'ব 4 12 গুণ 48 আৰু এই দুটা শূন্য বহাই দিলে হল সো এটো আমাৰ কি হ'ব দুটা সেন্টিমিটাৰত আছিল সো এটো হ'ব বৰ্গ সেন্টিমিটাৰ বা সেন্টিমিটাৰ স্কয়াৰ সো কত
4800 সেন্টিমিটাৰ আছে আমাৰ বি নম্বৰ অপশ্যন সো এইটো হ'ব এইটো সো এইটো আমাৰ শুদ্ধ উত্তৰ কোৱেশ্চন নম্বৰ 5ত আছে এটা ত্ৰিভুজৰ কালি আৰু কোনে এটা বাহুৰ যোগ ক্ৰমে 48 বৰ্গ সেন্টিমিটাৰ আৰু 8 সেন্টিমিটাৰ হলে বাহুটোৰ অনুৰূপ উচ্চতাৰ যোগ উলিয়াব লাগে সো কি দি আছে ত্ৰিভুজটোৰ কালি দি আছে কালি কিমান 48 বৰ্গ সেন্টিমিটাৰ আৰু কি দি আছে কোনে এটা বাহুৰ যোগ এই বাহুৰ যোগটো আমি ভূমি বুলি ধৰিম কিমান দি আছে 8 সেন্টিমিটাৰ তেনেহলে বাহুটোৰ অনুৰূপ উচ্চতাৰ যোগ উলিয়াব লাগে সো একেবাৰে সহজ আগৰ ফৰ্মুলাটো দি হ'ব ত্ৰিভুজৰ যেটো কালি আছে আমাৰ হেতু দি হ'ব সো আমাৰ প্ৰথমত কি দি আছে লিখিলম আমি যে ত্ৰিভুজৰ কালি কিমান দি আছে 48 বৰ্গ সেন্টিমিটাৰ সো এনেকৈ লিখিম আমি এই ত্ৰিভুজৰ কালি কিমান দি আছে 48 বৰ্গ সেন্টিমিটাৰ বা সেন্টিমিটাৰ স্কয়াৰ সো ত্ৰিভুজৰ কালি ফৰ্মুলা কি হাফ ইনটু ভূমি ইনটু উচ্চতা কিমান 48 সো হাফ ইনটু ভূমি এতে ভূমি হ'ব যেটো বাহুৰ যোগ দি আছে কিমান 8 সেন্টিমিটাৰ সো 8 পূৰণ কি উলিয়াব লাগে বাহুটোৰ অনুৰূপ উচ্চতা সো উচ্চতাটো এনেকুৱাকৈ থাকিব সো দিস ইজ 48 সো আমি এটো কাটি দিব পাৰো 2 দি কাটিলে কিমান হ'ব 4 সো এতে কিমান পালো আমি 4 ইনটু উচ্চতা ইজ ইকুয়াল টু 48 সো এতে 4 টু কি হৈছে পূৰণ হৈ আছে সো ইফালে গলে কি হ'ব এটো হৰণ হৈ যাব সো উচ্চতা ইজ ইকুয়াল টু 48/4 সো 48 ক 4 দি কাটিলে কি মান যাব 12 বার সো ইজ ইকুয়াল টু 12 সেন্টিমিটার সো এটো আমাৰ শুদ্ধ উত্তৰ সো এটো কোনটো অপচনত আছে অপচন বি সো এটো হ'ব আমাৰ आंसर মৰমৰ ছাত্ৰ ছাত্ৰীসকল ভিডিওটো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু নিজৰ সহপাঠীৰ লগত শেয়াৰ কৰিবা বেল আইকনটো টিপি দিবা যাতে যেতিয়া নতুন ভিডিও আপলোড হয় তোমালোকে নটিফিকেশন পাই যোৱা